ডিব্ৰুগড় জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু ডিব্ৰুগড় সত্ৰীয়া সংস্কৃতি কেন্দ্ৰৰ সহযোগত সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সফল সমাপ্তি। প্ৰতি বছৰৰ দৰে এই বছৰো সত্ৰীয়া সাংস্কৃতিক সাধক প্ৰয়াত যতীন্দ্ৰনাথ শৰ্মাৰ জন্মদিনৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড় সত্ৰীয়া সংস্কৃতি কেন্দ্ৰৰ সহযোগত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ ভিত্তিত গ্ৰীষ্মকালীন সত্ৰীয়া নৃত্যৰ কৰ্মশালাখনি শুকুৰবাৰে সফল সমাপ্তি হয়। যোৱা 4 জুলাইৰ পৰা 15 দিনীয়াকৈ চৌকিডিঙিস্থিত ডিব্ৰুগড় সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল। উক্ত কৰ্মশালাখনিত প্ৰশিক্ষক ৰূপে উপস্থিত আছিল মাজুলী কমলাবাৰী সত্ৰৰ বৰবায়ন যোগেন দত্ত আৰু সহ প্ৰশিক্ষক ৰূপে মৃদুল শইকীয়াৰ লগতে কেইবাগৰাকী অভিজ্ঞ প্ৰশিক্ষকে। তৰুণ প্ৰজন্মৰ মাজত সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যৰে বিগত কেইবাবছৰৰ পৰা গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত এই কৰ্মশালা ডিব্ৰুগড় সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰই অনুষ্ঠিত কৰি আহিছে। সেই উপলক্ষে শুকুৰবাৰে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে কৰ্মশালাত সামৰণি অনুষ্ঠান অনুষ্ঠিত হৈ যায়। প্ৰয়াত যতীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াৰ আজি পুণ্য জন্মতিথিত ইয়াত ডিব্ৰুগড়ত সত্ৰীয়া নৃত্যৰ এটি উৎসৱ আমি দেখিবলৈ পাইছোঁ। সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰত 15 দিন ধৰি যি কৰ্মশালা হৈ গ'ল, বিশিষ্ট ব্যক্তিসকলে ইয়াত নৃত্যশৈলী প্ৰদান কৰিলে, বহুত কিবাকিবি শিকালে, তাৰে ফলভাগ আমি দেখিবলৈ পাইছোঁ। আৰু এতিয়ালৈকে যিখিনি দেখিছোঁ মাটি আখৰা বৰগীত ইত্যাদি, এইখিনি আমাৰ অন্তৰত এটা গৌৰৱৰ ভাৱ আনিছে। আমি অভিভূত হৈছোঁ যে অসমৰ সত্ৰীয়া সংস্কৃতি সঁচাকৈ ইমান চহকী, আৰু এই চহকী সংস্কৃতিটো এই সৰু সৰু ছাত্ৰ ছাত্ৰীখিনিয়ে ইমান নিখুঁতভাৱে আয়ত্ব কৰিছে। গতিকে ই এটা সুন্দৰ প্ৰচেষ্টা, এই প্ৰচেষ্টা আগলৈ অব্যাহত থাকিব বুলি আশা কৰোঁ। আমি 4 জুলাইত প্ৰত্যেক বছৰে চৰকাৰী সাহায্য পালেও নাপালেও আমি সত্ৰীয়া সংস্কৃতি বিকাশৰ কাৰণে এনেকুৱা ধৰণৰ কৰ্মশালা আয়োজন কৰোঁ। এইবাৰ কিন্তু আমাৰ ওপৰতে থকা সাংস্কৃতিক সঞ্চালকৰ যিটো কাৰ্যালয়, তাৰ পৰা আমাক সেইটো সাহায্য দিয়াৰ কাৰণে আমি সুন্দৰকৈ পৰিৱেশন কৰিবলৈ বাহিৰলৈ ওলাই আছোঁ। আৰু আমাৰ শিকন পদ্ধতি খুবেই বেছি উন্নত হৈছে এইবাৰ, কাৰণ মাজুলীৰ সত্ৰৰ দুজন সংগীত নাটক একাডেমীৰ বঁটাপ্ৰাপ্ত যোগেন দত্ত বৰবায়ন আৰু তেওঁৰ সহায়ক মৃদুল শইকীয়াই প্ৰশিক্ষণ দিছে। আৰু আমি আশা কৰোঁ প্ৰত্যেক বছৰে আমি এনেকুৱা ধৰণৰ সাহায্য পাম বা নাপালেও আমি আমাৰ এই ছাত্ৰীসকলক, কণ ছাত্ৰীসকলক আগুৱাই লৈ যাম, যাতে সেই প্ৰয়াত যতীন্দ্ৰনাথ শৰ্মাৰ লগতে আৰু কেইবাজনো ব্যক্তি আছিল তেওঁৰ লগত, তেওঁলোকৰ সপোন দিঠক হয় আৰু এটা পৰিৱেশ সৃষ্টি হয়। আৰু এটা কথা কওঁ মই, বৰ্তমান হৈছে সাংখ্যিক যুগ, চাৰিওপিনে মোবাইল, ইণ্টাৰনেট, কৃত্ৰিম বুদ্ধিমত্তা, এইবিলাকে মানুহৰ মন মগজু শিপাই পেলাইছে। তাৰ মাজতো যে ইমানবিলাক ল'ৰা ছোৱালী আহি সত্ৰীয়া খোলৰ তালত ধেনি তাকি তাও নাচিছে, সেইটো এটা সামাজিক পৰিৱেশ বহু পৰিমাণে উন্নত কৰি দিছে, আৰু সেই পৰিৱেশ যাতে সদায় জীয়াই থাকক। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। এয়া পৰাত উঠা বহাবলৈ যিটো মাতে ৰথ